নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ যেটো আপোনাৰ ৰাজ্যসভাৰ পৰা আহিছে আৰু এয়া চাওক আপোনাৰ 6 ফেব্ৰুৱাৰী তাৰিখৰ এক শেহতীয়া খবৰ আৰু যত আপোনাৰ ইয়াতে শ্ৰী ৰামনাথ ঠাকুৰে তেখেতে আপোনাৰ ফাইনান্স মিনিষ্টাৰলৈ এক প্ৰশ্ন সুধিছিলে আৰু যত আপোনালোকে ইয়া চাব বি নম্বৰটো যত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ অষ্টম দৰমহা আয়োগ আপোনাৰ অনা হ'ব নাকি তাৰ মানে লাগু কৰা হ'ব নাকি আৰু এই সম্বন্ধে আপোনাৰ উত্তৰ প্ৰদান কৰিছে আপোনাৰ বিত্ত ৰাজ্য মন্ত্ৰী আপোনাৰ পংকজ চৌধুৰীদেৱে আৰু তেখেতে জনাইছে যে বৰ্তমান সময়ত কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে আনহাতে আপোনাৰ বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগ গঠন কৰাৰ তেনেকুৱা কোনো ধৰণৰ সম্ভাৱনা নাই নাইবা কোনো ধৰণৰ কথা আলোচনা হোৱা নাই ইয়া চাব নো সাচ প্ৰপোজাল ইজ আণ্ডাৰ কনচিডাৰেশ্যন অফ দি গভৰ্ণমেণ্ট আৰু সেয়েহে কৰ্মচাৰী অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনৰ এতিয়ালৈকে কোনো কুচকাৱাজ কৰা নাই আৰু এই খবৰ প্ৰকাশ কৰা আমি লৈ আহিলোঁ ভিডিঅ'টোত আপোনালোকে লাইক দিলে দিব নিদিলে নাই কিন্তু আপুনি যদি চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ তেনেহ'লে আপোনালোকৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো এনেকুৱা ধৰণৰ শেহতীয়া খবৰসমূহ আপোনালোকে কেৱল আমাৰ চেনেলত পাব পাৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ